নমস্কাৰ বন্ধুসকল, মই হীৰেণ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে এজন ব্যক্তিয়ে তেওঁৰ জীৱনত কেনেধৰণৰ কাম কৰিলে তেওঁৰ জীৱনত সফলতা লাভ কৰিব পাৰিব, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াই লৈছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপুনি আপোনাৰ জীৱনত কেনেধৰণৰ কামৰ জৰিয়তে আপুনি সফলতা লাভ কৰিব, লগতে আপুনি অৰ্থ উপাৰ্জন কৰিব পাৰিব। ইয়াত আপোনাক সহায় কৰিব আপোনাৰ যিখন লগ্ন তালিকাখন আপোনালোকে যদিহে কোনোবা এষ্ট্ৰলজাৰৰ তাত আপোনালোকে যদিহে বনাই ৰাখিছে তেন্তে অতি শুভ কাম কৰিছে এইটো। আৰু যদিহে যিসকলে এতিয়ালৈকে বনাব পৰা নাই, আজিকালি অনলাইনৰ যোগেৰে আপোনালোকে এই লগ্ন তালিকাখন লাভ কৰিব পাৰে। আপুনি আপোনাৰ মোবাইলৰ সেই প্লে ষ্টৰত গৈ আপুনি এনেকুৱা কিছুমান এপছ আছে যিটো এপছৰ দ্বাৰা আপুনি লাভ কৰিব পাৰিব অনলাইন যোগে। তেনেধৰণৰ এপছ আপোনালোকে ডাউনলোড কৰি তাত আপোনালোকৰ জন্মৰ ডেট অফ বাৰ্থ আৰু সময় তাত এণ্ট্ৰি কৰি আপোনালোকে আপোনালোকৰ লগ্ন তালিকাখন লাভ কৰিব। ধৰি লওক আপুনি আপোনাৰ লগ্ন তালিকাখন লাভ কৰিলে, তাত আপুনি চাব যে আপোনাৰ দশম ঘৰটোত যিটো আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাই আছে, এই দশম ঘৰত তাত কিমান সংখ্যা লিখা আছে আৰু লগতে তাত যিকেইটা গ্ৰহ বহি আছে সেই গ্ৰহকেইটা কি, সেই গ্ৰহকেইটাৰ লগত সম্বন্ধ থকা যিবোৰ কাম, সেইবোৰ কাম কৰি আপোনালোকে জীৱনত সফলতা লাভ কৰিব পাৰে। যিবোৰ কাম গ্ৰহৰ লগত সম্বন্ধ আছে। আৰু এই 10 নম্বৰ ঘৰ হৈছে কৰ্মস্থান। যদিও যুৱক যুৱতীসকলে নিজৰ আগ্ৰহ অনুসৰি নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰখন বাছি লয়, কিন্তু জ্যোতিষৰ ভিত্তিটো সেই গ্ৰহবোৰৰ জৰিয়তে কোনটো ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব পৰা যায় সেইটো জানিব পৰা যায়। ৰাশিফলৰ অৱস্থিত যিবোৰ গ্ৰহ, সেই গ্ৰহৰ ভিত্তিত আমি যিকেইটা কাম আমি কৰিব পাৰোঁ, সেই কামকেইটা যদি আমি কৰোঁ আমি নিশ্চয় সফলতা লাভ কৰিব পাৰোঁ। গ্ৰহৰ ভিত্তিত জানিব পাৰিম আমি চাকৰি পাম নে নেপাম, আৰু সেই চাকৰি চৰকাৰী চাকৰি হ'ব নে ব্যক্তিগত খণ্ডত হ'ব। যদি আপুনি বা আমি ব্যৱসায় কৰিব বিচাৰোঁ তেন্তে সেই ব্যৱসায়টো কেনেধৰণৰ ব্যৱসায় হ'ব, তাৰে সম্পূৰ্ণ তথ্য আমি আমাৰ লগ্ন তালিকাত আমি লাভ কৰিব পাৰোঁ। ৰাশিফলৰ এই 12টা ঘৰৰ ভিতৰত যিটো দশম ঘৰ কৰ্মগৃহ বুলি জনা যায়। যিকোনো ব্যক্তিয়ে কেৰিয়াৰত চাকৰি বা ব্যৱসায়ত যদি লাভ কৰিব বিচাৰে সফলতা, তেন্তে তেওঁলোকে দশম ঘৰৰ যি গ্ৰহ অৱস্থিত, সেই গ্ৰহৰ অৱস্থিতিৰ জৰিয়তে আপোনালোকে জানি আপোনালোকে কাম আৰম্ভ কৰিব পাৰে। এতিয়া আপোনালোকক ইয়াৰে সম্পূৰ্ণ তথ্য, যি 12টা গ্ৰহ আছে সেই গ্ৰহকেইটাৰ লগত সম্পন্ন থকা কামবোৰৰ সম্পূৰ্ণ বৰ্ণন আপোনালোকক আগবঢ়াইছোঁ। সৰ্বপ্ৰথম সূৰ্যৰ লগত জড়িত যিবোৰ কাম, সেই কামবোৰ হৈছে বিদেশী ভাষাৰ লগত সম্পৰ্ক, অৰ্থনীতিৰ লগত সম্পৰ্ক, জ্যোতিষ বিজ্ঞানৰ লগত সম্পৰ্ক, চিকিৎসা, ইলেক্ট্ৰনিক, ফটোগ্ৰাফী আদি যিবোৰ কাম, লগতে গৱেষণাৰ জৰিয়তে যিবোৰ কাম লাভ কৰিব পাৰি তেনেধৰণৰ কাম, লগতে PhD ডিগ্ৰী সিও সেই সূৰ্যৰ লগতে সম্বন্ধ। আৰু এই সূৰ্যৰ লগত সম্বন্ধ থকা কামবোৰ কৰিলে আপোনালোকৰ লাভ হ'ব। ইয়াৰ পিছতো হৈছে চন্দ্ৰৰ লগত জড়িত যিবোৰ, সেইবোৰ উদ্ভিদ বিজ্ঞান, আধ্যাত্মিকতা, জ্যোতিষ বিজ্ঞান, কৃষি কাৰ্য, বিমানৰ যি অভিজ্ঞতা, সেই অভিযান্ত্ৰিকত বিশেষভাৱে কেৰিয়াৰ গঢ়ি তুলিব পাৰে। ইয়াৰ পিছতো হৈছে মংগলৰ লগত সম্বন্ধ থকা কামবোৰ এনেধৰণৰ: গণিতজ্ঞ, ইতিহাস, ডাক্তৰ, কৃষি কাৰ্য, ৰসায়ন, ভূতত্ত্ব, খনিজ বিজ্ঞান, ৰন্ধন, গৃহবিজ্ঞান, ভূগোল, অভিযান্ত্ৰিক, স্থাপত্য আৰু অস্ত্ৰোপচাৰৰ বিশেষজ্ঞ হ'ব পাৰে। পিছৰটো হৈছে বুধ গ্ৰহ।
বুধ গ্ৰহৰ লগত সম্বন্ধ থকা কামবোৰ এনেধৰণৰ উৎপাদন, অৰ্থনীতি, উপাদান বিজ্ঞান, টাইপিং, শ্বৰ্ট হেণ্ড, গণিত, ছপা, একাউণ্টেঞ্চি, বাণিজ্য, বিজ্ঞাপন, চলচ্চিত্ৰ, গৱেষণাৰ কাম আৰু PhD ডিগ্ৰীধাৰী যিবোৰ কাম তেনেধৰণৰ। ইয়াৰ পিছতো হৈছে বৃহস্পতি। বৃহস্পতিৰ লগত সম্বন্ধ থকা কামবোৰ এনেধৰণৰ দাৰ্শনিক গ্ৰন্থ, ভাষা বিজ্ঞান, ধৰ্ম, আধ্যাত্মিকতা, ৰাজনীতি, দৰ্শন, ন্যায় ক্ষেত্ৰ, গৱেষণামূলক কাম, লগতে PhD ডিগ্ৰীৰ যি কাম এনেধৰণৰ কামবোৰ বৃহস্পতিৰ লগত সম্বন্ধ। এতিয়া আহোঁ শুক্ৰৰ লগত সম্বন্ধ থকা কামবোৰৰ ক্ষেত্ৰত গায়ক, নৃত্য, চিত্ৰকলা, ৰসায়ন বিজ্ঞান, চলচ্চিত্ৰৰ উদ্যোগ, কবি আদিৰ যিবোৰ কাম, লগতে লাক্সাৰিয়াছ যিবিলাক বস্তু সেই বস্তুৰ যি ব্যৱসায়, কচমেটিক এনেধৰণৰ। এতিয়া আহোঁ শনিৰ লগত। শনিৰ লগত সম্বন্ধ থকা কামবোৰ এনেধৰণৰ আইন, উৎপাদন, অভিযান্ত্ৰিক, চিকিৎসা, ভূতত্ত্ব, যন্ত্ৰপাতি, ফটোগ্ৰাফী, শোধনাগাৰ, ছপা, পশুবিজ্ঞান, চামৰাৰ উদ্যোগ, চৰকাৰী চাকৰি। ইয়াত চামৰাৰ উদ্যোগ বুলি ক'বলৈ যাওঁতে যিবোৰ জোতা চেণ্ডেলৰ তেনেকুৱা ধৰণৰ যিবোৰ বস্তু তাৰ লগত সম্বন্ধ শনিদেৱৰ লগত। ইয়াৰ পিছৰ দুটা আছে ৰাহু আৰু কেতু। ৰাহু আৰু কেতুৰ লগত সম্বন্ধ থকা কামবোৰ এনেধৰণৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ, ভূতত্ত্ববিদ, ব্যৱসায়ী, কলা আৰু শিল্প, বাণিজ্য বিষয়ত এওঁলোকে কেৰিয়াৰ গঢ়ি তুলিব পাৰে। এই আছিল দশম ঘৰত অৱস্থিত যিবোৰ গ্ৰহ তাৰ লগত সম্বন্ধ থকা যিবোৰ কাম। আৰু লগতে আপোনালোকে মন কৰিব যে দশম ঘৰটোত যদিহে অন্যান্য গ্ৰহ লিখা নাই বা তাত বহি থকা নাই, তেন্তে তাত যিটো সংখ্যা লিখা থাকিব সেই সংখ্যাটো হৈছে সেই ৰাশি, আৰু সেই ৰাশিৰ অধিপতি গ্ৰহ যি হ'ব সেয়াই হৈছে সেই ব্যক্তিজনৰ কৰ্মক্ষেত্ৰ, আৰু সেই কৰ্মৰ জৰিয়তে তেওঁৰ জীৱনত সফলতা লাভ কৰিব পাৰিব। এয়া আছিল আজিৰ ভিডিঅ'টোৰ সম্পূৰ্ণ তথ্য। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।